কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলিৰ শিঙাৰপাৰাত আজি ৰাতিপুৱা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। এই মুহূৰ্তত লৈ আহিছোঁ এটি বিগ ব্ৰেকিং। বাইহাটা চাৰিআলিৰ শিঙাৰপাৰাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। ৬-৭টা বাসগৃহ জুইত ভস্মীভূত হৈছে। জানিব পৰা মতে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় ভূপেন তালুকদাৰৰ ঘৰৰ পৰা এই জুইৰ সূত্ৰপাত হয়। ভূপেন তালুকদাৰৰ পত্নীয়ে ভাত বনাই থকা অৱস্থাতে হঠাতে জুইৰ সূত্ৰপাত হোৱা বুলি এনি আছাম 24x7ৰ সাংবাদিকৰ আগত বৰ্ণনা কৰে। অৱশেষত স্থানীয় ৰাইজ, বাইহাটা চাৰিআলি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয়। ক্ৰমে বাইহাটা চাৰিআলি, দুনি আৰু চিপাঝাৰৰ পৰা 4খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হয়। এটাৰ পিছত আনটো ঘৰ জুইত ভস্মীভূত হোৱাৰ ফলত কমেও সৰ্বমুঠ 40 লাখ টকাৰ সা সম্পত্তি জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে। 3খনকৈ স্কুটি জুইত ভস্মীভূত হোৱাৰ লগতে জিতেন তালুকদাৰ নামৰ লোকজন জুইত আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ হস্পিটেললৈ প্ৰেৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24x7। বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত শিঙাৰপাৰা গাঁৱত আজি ঠিক 11:30মান বজাত ভূপেন তালুকদাৰৰ ঘৰত হঠাৎ শ্বৰ্ট চাৰ্কিট হৈ না অন্য কিবা হয়, আচলতে হঠাৎ জুই উঠি যায়। মই আচলতে আমাৰ ঘৰৰ ওচৰতে একদম নেক্সট ঘৰটোৱে আমাৰ। যেতিয়া জুই দেখোঁ তেতিয়া মানে আমি অলপমান মানুহবিলাকক মাতি নুমাবৰ চেষ্টা কৰোঁ, কিন্তু তাৰ লগে লগে জুই জ্বলাৰ লগে লগে মই বাইহাটা চাৰিআলি থানা আৰু আচলতে আমাৰ বাইহাটা চাৰিআলি ফায়াৰ ব্ৰিগেডত ফোন কৰোঁ। বাইহাটা চাৰিআলি থানাৰ কিন্তু খুব কম সময়ৰ ভিতৰত আহি পাইছে, হয়তো 15 মিনিটমানৰ ভিতৰত আহি পাইছে তেখেতসকলে। আৰু তেখেতসকল অহাৰ কাৰণেও আচলতে আমাৰ অকণমান কণ্ট্ৰলটো হ'ল। তাৰপিছত আমি ফায়াৰ ব্ৰিগেড আহোঁতে কিছু পলম হ'ল, যাৰ কাৰণে আমাৰ গোটেই 4টামান পৰিয়াল, ভূপেন তালুকদাৰ, গহীন তালুকদাৰ, সমীন তালুকদাৰৰ ভঁৰাল ঘৰটো আৰু গহীন তালুকদাৰ আৰু ভূপেন তালুকদাৰৰ গোটেই কমপ্লিট সম্পত্তি আচলতে ভস্মীভূত হৈছে। তেওঁলোক কোনো এটা সম্পদ তাৰমানে কি উলিয়াব নোৱাৰিলে। তাৰ কাষতে হেৰাম্ব তালুকদাৰ আৰু প্ৰণৱ তালুকদাৰৰ কিছু ক্ষতি হৈছে। কিন্তু আমি এটা কথাই ক'ম যে যদি আমিও চেষ্টা কৰিছোঁ, গয়া ৰাইজে আমি চেষ্টা কৰিছোঁ
কিন্তু ইমান ভয়ানকভাৱে উঠা জুই আচলতে মানে কি নুমুৱাবৰ চেষ্টা কৰিছে যদিও পৰা নাই। যদি সময়মতে আচলতে আমাৰ ফায়াৰ ব্ৰিগেড যদি আহি পালেহেঁতেন, কিছু পলমকৈ আহিল, তথাপিতো তেওঁলোকে নিজৰ দায়িত্বৰ কৰ্তব্য পালন কৰি জুইটো নুমুৱাবলৈ সক্ষম হৈছে। মানে কি কাষৰ ঘৰলৈ স্প্ৰেডটো তাৰমানে নহ'ল, তেওঁলোকে আহি নাপালে হয়তো নিশ্চয় মানে কি নিশ্চয় আন কাষৰ ঘৰবিলাকৰো ক্ষতি হ'লহেঁতেন। কিন্তু মই এটা কথাই ক'ম যে আমাৰ বাইহাটা চাৰিআলিৰ ফায়াৰ ব্ৰিগেড জোৱানসকলকে মই ক'ম, তেখেতসকলে পাৰিলে অকণমান দায়িত্বসমূহ ভালদৰে পালন কৰি নিশ্চয় কিছু ক্ষতিৰ মানে কি কমকৈ হ'লহেঁতেন বুলি মই ভাবোঁ। এটা ঠিকে আছে, কিন্তু এটা তেওঁলোকৰ অকণমান বিকল বুলি শুনিছোঁ দেই। কিন্তু পিছত আৰু দুখনমান আহিল, কিন্তু ফোন কৰাৰ লগে লগে যদি আহিলহেঁতেন নিশ্চয় 50% মানে কি বাচি গ'লহেঁতেন। এইখিনি আৰু এটাই চিলিণ্ডাৰ পাইছোঁ বাৰু ইয়াতে চিলিণ্ডাৰ দুটা চিলিণ্ডাৰে ব্লাষ্ট হৈছে। আপুনি ভাত বনাই থাকোঁতে LPG গেট না বাড়াও কেইটা রুম দুটা 24 ভাই বাড়াই দুটা দুটা ৰুম কমপ্লিট জ্বলি গৈছে আপুনি। 24 ভাই বাড়াও তাৰপিছত আপোনাৰ ভিতৰত থকা সেইবিলাক গাড়ী চাৰি কিবা এনেকুৱা গাড়ী এখন আছে খেলা স্কুটিটো এখন অকল দুটা গাড়ী দিলোঁ আৰু আহিডাল এটা বেলেগ স্কুটি এটা খেলা এখন এক্টিভা স্কুটি এটা গাড়ী নম্বৰটো আছে যদি বুজা গাড়ী নম্বৰ টকা পইচা আছিল 1200 মান টকা মোৰ আছিল এই বিছনেট তলত সেইখিনি পৰা গৈছে 1200 কাগজ পত্ৰ কিবা আছে কাগজ পত্ৰটো ডকুমেণ্ট চিনি বাচিছে ফেন দুখন গৈছে তো আমাৰ আৰু ফেনো গৈছে কি কাগজ আধাৰ কাৰ্ড আছে সেইখিনি মোৰ বাচেন গৈছে দুখন কি কাগজ পত্ৰ গৈছে কাগজ পত্ৰ এই বেলেগ বেলেগ মানে এইগিলা হেৰি মাটি বাৰী এইগিলাখান দলিল পত্ৰ আছিল তাৰপৰা হেৰি আছিল এই যি আমাৰ আপোনাৰ দৰে আছিল মাটি দলিল আছিল আপোনাৰ বেলেগ দৰে ইম্পৰ্টেণ্ট সেনেকুৱা নাই ভিতৰত আৰু এইখিনিয়ে আৰু এফালে মাটি কেইলাখ 3 লাখ 3 লাখ হৈছে আৰু তাৰ দোকানৰ পইচা আকৌ কিমান কৈ দিছা আৰু 4 লাখ 6 লাখ ডিটেইল দাউটা কেছ ইভেন্ট জানো তো আৰু আপোনাৰ গাড়ী চাৰি কিলো জানা গাড়ী দেখিছোঁ আমি গাড়ী সাইকেল দোকান আছে লিখিছোঁ সোণা কি আছিল কৰি সোনা কাপোৰ আছিল গলত তোৰ কিমান আছিল মই 7 তোলা দিছোঁ চাৰি তোলা দিয়া হৈছে চিনি আহিছোঁ ঠিকে আছে আচ্ছা আৰু আমাৰ আজবাব পঢ়া টিভি এমবিয়া এতিয়া যে দিলে সেইটোৱে আৰু কি দিছিলে ভালে হৈছে আপোনাৰ তো হৈছে খালি আপোনাৰ মালিক ইনজোৰ হৈছে না মানে হাজবেণ্ড এখেত ইনজোৰ হৈছে না এই লৰা পালো বেলেগ কিবা ইম্পৰ্টেণ্ট আমাৰ কাগজ পত্ৰ মোৰ কৈছে জব কাৰ্ডৰ ঘূৰি গৈছে নামঘৰ ঘূৰি গৈছে আধাৰ কাৰ্ড গৈছে পান কাৰ্ড গৈছে আৰু তাই কিবা বেমাৰ এটা দিছিল সেইটোও গৈছে একোৱে নাই কোনোবা মানুহ ইনজোৰ হৈছে নেকি আপোনাৰ ঘৰৰ পৰিয়ালৰ কোনোবা হৈছে আমার আগার নহতে কি এই বাকাস্তান বাগের মোর মাথা চুলি গিদাল পড়াই আমার বাকাস্তান এইটো বেলেগ কথা কাটটো নহয় হ্যাঁ এটা আনতে নাগাল খালি ঘৰৰ কিমান এনে মূল্যটো কিমান সেইটো বস্তু মানে সম্পত্তিৰ মূল্যটো যি আছে চব ধৰি পেলাই ঘৰটোৰ মূল্যটো কিমান মান হ'ব এই যিটো নাই টোটেলটো কেইলাখ মান হ'ব 2 লাখ মান হ'ব নেকি বেছি হ'ব 2 লাখৰ গৈ থানে আইতে ধৰিটো সেইটো বেলেগ ঘৰৰ হেৰিটো ঘৰৰ ভিতৰত 3 লাখ মান আৰু বেলেগ কিবা পইচা বাহিৰৰ কিবা বেলেগ যা তো আছে 15 তোমার কি নিজে কি আছে রং সব 15,000 3 লাখ 2 লাখ 15 নে এইখিনি গোটেই জ্বলি গৈছে। একোই নাই লিটাৰ এনভাইটার 15,000 লিখিলো আৰু মই বেলেগ 15,000 আৰু এনে এফালে হেৰি আৰু 15,000 8 লাখ লিখা আছে 8 লাখ তোৰ এইখিনি সোমোৱা নাই তাৰমানে এই দিলো এটা এক্সট্ৰাকে দিছো 15,000 নহয় 30,000 আকৌ নে এনে চাৰি তোলা শুন আৰু কি আছে চাইড লাখ সোন তাৰ এনভাইটাৰ এটা গাড়ী কেইখন গাড়ী লিখিছে চাইকেল এখন দিছোঁ খেলা এখন আছে গাড়ী নম্বৰ কেইটা দিয়া সেই নম্বৰকেইটাই নাপালোঁ নে এতিয়া মাথাই আমাৰ কামেই কৰা নাই মুখস্থ নাই নেকি দাদা গাড়ীখনৰ কি নম্বৰটো পাব ইনভাৰ্টাৰ এটা আৰু কওকচোন এনভাইটাৰ আছে তাৰপৰা ৰাজুৱা ফেন আইচবা চেন কিবা আছে ফেন টিভি ফেন এইবিলাকতো গোটেই আছে টিভি ফেন ফেন 5খন 5খন ফেন
এটা কুলাৰ এটা এয়াৰ কুলাৰ এটা এয়াৰ কুলাৰ আৰু কাঁহৰ বাচন থকা অঁ কাঁহৰ বাচন আছে অঁ কাঁহৰ বাচন কাঁহৰ বাচন আছে এই যিখিনি 10 যোৰা কাঁহৰ বাচন তাৰপিছত আছে আপোনাৰ কুলাৰটো লিখিছেনে ফেন আছে ফেন অঁ ফেন আছিল ফেন লিখছোঁ ফেন কেনে লিখিছে 5খন লিখছোঁ 5খন কুলাৰ দিছেনে কুলাৰ লিখছোঁ এনভাৰ্টাৰ দিছে আপোনাৰ এই ঠাণ্ডা ঠাণ্ডা মোটামুটি 15,000 টকা ঠাণ্ডা আছিল তাৰমানে আৰু দোকানৰ সম্পত্তিটো লিখিম বাৰু 15,000 টকা ঠাণ্ডা বেলেগ আৰু আছিল কিবা এনেকুৱা ইম্পৰ্টেণ্ট কিবা ধান আছিল চাউল 10 মোন বানি আনিছিলোঁ 10 মোন ধান বেছি নহয় বাৰু আমি 10 মান ধান সম্পূৰ্ণ জ্বলি গৈছে কালি বানি আনিছিলোঁ 2 মোন চাউলটো খোৱাই নহ'ল 10 মোন ধান আৰু বেলেগ তাৰপিছত নামঘৰৰ বস্তু আছিলে বহুতখিনি তাল আছিল তাল নাগৰা ডকুমেণ্টছ গৈছে বাধা গেছে একো নাই আৰু এই সৰু মাইনাটো এই বাইনাটো 5 পাৰ্চেণ্ট তাৰে স্কুলত ডকুমেণ্টছ একো বচাব পৰা নাই এখানো কাগজ নাই স্কুলৰ কিতাপ বহি গৈছে গোটাই গৈছে কিতাপ বহি আৰু আপোনাৰ ভাইটিৰ কি জখম হৈছে তাৰ তাৰমানে পুৰা গৈছে গোটেই ভৰি আৰু এইটো কাণত গোটেই পুৰা গৈছে তেখেতৰো কি কি আছিল সেইটো পালে ভাল আছিল টোটেল আপোনাৰ কিমান সম্পত্তি জুইত যা গ'ল ঘৰে এদিনে ঘৰে এটি টোটেল ঘৰে এতিয়া আমাৰ 20 লাখ 25 লাখ টকাৰ বস্তু 25 লাখ টকা হৈ যাব আমাৰ ঘৰে চৰে গোটেই কাপোৰ কানি একোতো উলিয়াব পৰা নাই চব গেল পৰা ভাল ভাল কাপোৰ কেইটামান ৰুম জ্বলি গৈছে ৰুম গৈছে আপোনাৰ 2টা 3টা 4 5 6 7 8 9টামান ৰুম আমাৰ গোটেই এৰিয়াটো আছিলে আমাৰ নামঘৰ আছে নামঘৰ এটা আছে কৈছোনে ভাড়া ঘৰ আছে কিটচেন ৰুম আছে বেডৰুম আছে তেনেকুৱা আৰু অকল আপোনালোকৰ আপোনাৰ ভাইটি আৰু আপোনাৰে বাউণ্ডাৰীটো গোটেই পাৰ্চনেল অলপ পইচা বেলেগ আছিলে হয় হয় তাৰ নিজাকৈ অকণমান দোকানৰ বিজনেছ পইচা আছিলে গডৰেজত হয় সেইখিনি অকণমান এতিয়া ক'ব একেবাৰে দি দিয়ক গোটেই